নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিজেপি চৰকাৰৰ ফালৰ পৰা নতুনকৈ ঘোষণা কৰা কেইখনমান বিশেষ আঁচনিলৈ গুৰুত্বপূৰ্ণ আপডেট জানি লওক। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকুৱা কেইখনমান আঁচনি ঘোষণা কৰিছে বা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি কি আঁচনিৰ কথা উল্লেখ কৰা হৈছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইয়াতে 1 নম্বৰত লিখা আছে ইতিমধ্যে 1.66 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ পিছত এতিয়া ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অতিৰিক্ত 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব বিজেপি চৰকাৰে। 2 নম্বৰ লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। 3 নম্বৰত কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ইতিমধ্যে 22 লাখ ঘৰ সম্পন্ন হোৱাৰ পাছত অতিৰিক্ত 15 লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একতা পকী ঘৰ নিৰ্মাণ কৰা হ'ব বুলি বিজেপিৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 4 নম্বৰত কৈছে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰবিচ্ছিন্ন আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ একে সংহত অসম গতি শক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে আন্তঃগাঁথনিৰ খণ্ডত 5 লাখ কোটি টকা বিনিয়োগ কৰা হ'ব। 5 নম্বৰত কৈছে ৰাজসাহায্যযুক্ত দৰত চাউল মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেল যোগান অব্যাহত ৰখা হ'ব আৰু অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়া ৰেচন প্ৰদান অব্যাহত থাকিব। 6 নম্বৰত কৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমান হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 25,000 কোটি টকাৰ বিত্তীয় সাহায্য। লগতে 40 লাখ লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব বুলি এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা। 7 নম্বৰত কৈছে অৰুণোদয় আঁচনিৰ মাহিলী পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মহিলা নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। আৰু যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহত 3,000 কোটি টকা লাভ কৰিব। তাৰপিছত লিখা আছে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG বিনামূলীয়া শিক্ষা নিশ্চিত কৰা হ'ব আৰু নিযুত মইনা নিযুত বাবু মাচুল ৰেহাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা অব্যাহত থাকিব। তো ধন্যবাদ।